মোৰ চকুৰ আগৰ পৰা গুচি যা মোৰ বহুত টেনচন হৈ আছে হয়তো মোৰ হাতত আজি কাবাৰ মাৰ্ডাৰ হৈ যাব পাৰে মাৰ্ডাৰ মানে হত্যা ও কাক কৰিব হয়নে হয়তো তয়ো হ'ব পাৰা হয়তো দীপকো হ'ব পাৰে তহত দুটাৰ কাৰণে মই ভাড়া ঘৰ খালী কৰিব লাগাৰ মুখ্য কাৰণ এই বেগটোৰ কাৰণে মাতি পঠিয়াইছিল হয়নে একো বেয়াকে কোৱা নাইতো অৰি এই হেমন্ত কাকতিয়ে গাখীৰ চোৰ কৰিব পাৰে বুলি তালুকদাৰ আৰু তালুকদাৰিনীয়ে ভাবিবই নোৱাৰে কোনোবা চোৰেহে এই বেগটো চোৰ কৰি আনি তেওঁলোকৰ গোহালিত থৈছিল বুলি ভাবিছে কালি মই তেনেকৈ কোৱাৰ বাবে আপুনি জানো মিছাকৈ ছোৱালীজনীক বেয়া পাই থকা নাই তেনেকৈ মুখ বন্ধ কৰি থাকিলে মানুহৰ অপকাৰ হয় বুজিছ মানে চৰ মুণ্ডাই ক'লে দীপকৌ অ' পায়স বনাইছে পায়স খাবলৈ আহিবি কথাষাৰ শুনাৰ লগে লগে মোৰ মুখখন মিঠা হৈ আহিছিলেই নহয় আৰু তিতা ক'ত পালি ঐ বৰাই মোক চব কথা কৈছি নহয় ময়ো গুৰু বিচাৰিছিলংতো এতিয়া পালি যেতিয়া ভালেই হ'ল মই পিছে বেলেগ এটা কথা কাৰণেহে আহিছিলো মই ইয়াতে থাকো ভাড়া ঘৰত আজি 2 দিন হৈছে আচ্ছা আচ্ছা মই একচুৱেলি গম নাপাওঁ দেখাও নাই যে মই আচলতে মুন কাকতি মালিকৰ একমাত্ৰ ল'ৰা তাৰমানে আপুনি মোৰ কথা জানে ইয়ালৈ অহাৰ আগতে কিছু খবৰ লৈ আহিছো আপোনাৰ বোলে ভাগ্যত কিবা বাধা চলি আছে তাৰ বাবে বহুত কিবা কিবি কৰি আছে নক'ব আৰু কি কৰিব ভাগ্যৰ কথা জ্যোতিষে দিছে কিবা কিবি কৰিবলৈ কৰি আছো আৰু আচ্ছা আপুনি আৰু ইয়াত কোন থাকে হয় অকলে থাকো অকলে মানে আপুনি মেৰিড নহয় নেকি হয় কিন্তু আজি এবছৰ আগতে স্বামী ঢুকাইছে তাৰপিছত অকলশৰীয়াই আৰু চাকৰিটো আছে বাবে চলি থাকিব পাৰিছো আপুনি ৰক মানুহগৰাকী অকলশৰে থাকে মানে ল'ৰা ছোৱালী এটাও নাই কাৰোবাৰ পৰা আশা কৰিব পৰাকে কোনোৱেই নাই নহয় বেয়াই লাগে দেই মইহে ইমান হতাশ হৈ মৰিছোঁ মোৰতো সময় পাৰ হৈ যোৱা নাই ভগৱানে কিবা এটা কৰিব মেডাম যে ইমান ভাল ভবাই নাছিলো ভাল মানে খং উঠিলে বৰ খং উঠে কালি মোক গালি পাৰোতে গম পাইছো নহয় একো কবলৈকে নিদিলে একেবাৰে ঘৰৰ পৰা উলিয়াই দিলে মেমেও বৰ লাজ পালে বুজিছ পাপা নিহাই হেনো মেমৰ বিৰুদ্ধে প্ৰিন্সিপালক কিবা কমপ্লেইন কৰিব বাপেকেও হেনো স্কুল কমিটিত কিবা ক'ব হ'ব দিয়া যদি কিবা একশ্যন লয় তোমালোকে আমাক ক'বা প্ৰয়োজন হ'লে আমিও ক'ম পাপা কিয় জানো মোৰ মেমক একদম মাৰ নিচিনা লাগে ইমান মৰম কৰে তোমাৰ মা নাই বুলি গম পায় নে নাপায় ক'ব নোৱাৰো তেখেতে আজিলৈকে মোক কেতিয়াও সোধা নাই ময়ো কোৱা নাই তেখেতৰ কোনো নাই যে চাবা আকৌ যদি বেছি মৰম কৰি কৰি তোমাক মোৰ পৰা আঁতৰাই লৈ যায় তেতিয়া মই কাৰ লগত জীয়াই থাকিম হ'ব দিয়া তোমাক এৰি মই কলৈকো নাযাওঁ সদায় তোমাৰ লগত থাকিম কালিলৈ কিন্তু মেমৰ ভাড়া ঘৰত মোক থবলৈ আৰু আনিব যাবলৈ নাপাহৰিবা কালিৰ পৰা আমাৰ স্কুল নহয় হ'ব দিয়া তোমাক জানো মই কেতিয়াবা পাহৰিব পাৰিম নেপাহৰো দিয়া গাটো এতিয়াহে পাতল পাতল লাগিছে দেই চাবোন মাৰি চাগে বডিৰ আধা মলি উলিয়াই পেলালা হেৰি কি কথা কয় হে আপুনি এই কমলা হৌকা ধৰা গাত মুলি হ'বই নোৱাৰে নো নেভাৰ আৰা কমলা হৌকা ধৰা হৈ থাকোতে বডিত আধাটো মলিয়ে আছিল কমলা কাকতি হোৱাৰ পিছতহে যিকণ আঁতৰিল হেৰি কথা বঢ়াই নল'ব মই গা পাতল মানে মনৰ পৰা চিন্তাটো দূৰ হোৱা কথাহে কৈছো আৰা ময়ো কিন্তু পুৰা চিন্তাত আছো দেই চিন্তা কৰিব নালাগে বুজিছা নাই আজি পায়সকণ খুৱাই দিলো বঢ়িয়াকে হৈ গ'ল আৰু দেউতাইও ফোন কৰিছিলে দেউতাই ক'লে নামখাৰ বোলে বৰ ধুনীয়াকে হৈ গ'ল 7জনমান ভকত আহিছিলে বোলে মুনৰ হৈ ধুনীয়াকে আশীৰ্বাদ ল'লে সুন্দৰকে হৈ গৈছে বোলে এইবাৰ মুনৰ কাম হ'বই তাকেহে এই থাৰ্ড ক্লাছ নাথৰ ওচৰত বাহাদুৰি মাৰা 6-7 দিন মানে হ'ল নেকি এমাহৰ ভিতৰত বিয়াখন পাতিব নোৱাৰিলে বৈদ্য লাজ পাম হে হ'ব ৰ'ব ইমানবিলাক কৰিছো আৰু চব অথলে যাবনে কিবা
কিবা এটা কথা পাতিবলৈ বা এইডাল বাজিব। কোনে ফোন কৰিছে? এই দত্ত অতুনু। হেল্ল', দত্ত। হয় আছোঁ ভাল। হয়, কেতিয়া পালেহি? কালি? হয় হ'ব দিয়ক, মই পঠিয়াই দিম। কি নিব লাগিব? চাৰ্টিফিকেট, এপ্লিকেশ্যন আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো? ঠিক আছে, হ'ব দিয়ক। হয়, মই কাইলৈকে পঠিয়াই দিম। কি ক'লে? আপোনাৰ মা দেউতাই আমাৰ কথা কৈয়ে থাকে। হয় ঠিক আছে, হ'ব দিয়ক, মই পঠিয়াই দিম। থৈছোঁ বাৰু। অতনু দত্ত আহি গ'ল। চব কাম ধুনীয়াকে কৰি পেলালো নহয়। দেখিলে, অতনু দত্তও আহি গ'ল। তেওঁ আকৌ কথাবিলাক বিশ্বাস নকৰে। এতিয়া চাব, মুনৰ চাকৰিও হ'ব আৰু মুনে ছোৱালীও পাব। হ'ব দিয়া, যেনেকৈ হওক, মুঠতে কামবিলাক ভালভাৱে হ'ব লাগে। ই নাকাম্মা নালায়ক ধৰতিকা বোজ ক'ত? তাক কৈ দিবা, সি কালি দত্তৰ ওচৰলৈ যাওঁতে এপ্লিকেশ্যন, চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ লৈ যাবলৈ কৈ দিবা তাক। এইবাৰ কেনি গ'ল কামবোৰ হৈ যোৱাৰ পৰা? একদম যেন চব কাম হৈ গ'ল, সি তেনেকুৱাহে কৰিছে। তাক ক'বা, এতিয়াহে আচল মহাযুদ্ধখন আৰম্ভ হ'ব। গতিকে বেছি উৰি ফুৰিব নালাগে। নিজে চেষ্টা নকৰিলে এইবিলাকে সম্পূৰ্ণ সহায় কৰিব নোৱাৰে। মাত্ৰ ঠেলা এটাহে মাৰিব পাৰে। হ'ব দিয়ক, এইবাৰ কেনি গ'ল? মুন এইবোৰ যে পাথৰ, নাম, পায়স, চাকি, ভকতক খোৱা, এইবোৰৰ বাবেহে আজি দত্তই ফোন কৰিছিল নে এইবোৰ পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ আছিল? গীতাৰ কথাষাৰ বিশ্বাস কৰিম নে এইবোৰক? যি হৈছিল, যি হৈছে, যি হ'ব, সকলো পূৰ্বৰ নিৰ্ধাৰিত। তুমি মাথো কৰ্ম কৰি যোৱা, ফল বিভুৰ হাতত। কাক বিশ্বাস কৰিম? কেতিয়াবা বৰ অসহায় লাগে। ভাল কিবা এটা হ'লেই হ'ল আৰু। হেল্ল', হয় হেঙেৰাবাৰীত হেমন্ত কাকতিৰ ভাড়াঘৰ বুলি ক'লে সকলোৱে দেখুৱাই দিব। হয়, 6 নম্বৰ বাইলেন। ঠিক আছে। নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলৰ বাবে মই সাগৰিকা গোস্বামীয়ে লৈ আহিছোঁ এটি সুখবৰ। পুনৰ আহি আছে উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সৌন্দৰ্য প্ৰতিযোগিতা নৰ্থ ইষ্ট ডিভা। আপোনালোকে জানি সুখী হ'ব যে নৰ্থ ইষ্ট ডিভাৰ বিজেতাই মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ মিছ ডিভা কম্পিটিশ্যনত
পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে নৰ্থ ইষ্ট দিৱা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ বয়সৰ সীমা ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত আৰু উচ্চতা কমেও ৫ ফুট ৫ ইঞ্চি হ'ব লাগিব। আহক আমি সকলোৱে এই সুন্দৰ সুযোগ গ্ৰহণ কৰোঁ। কলিতা, প্ৰথম কথা হ'ল তোৰ অপৰাধ গুৰুতৰ, কাৰণ মুনৰ এটা ডাঙৰ কামক প্ৰবঞ্চনা কৰাৰ তই চেষ্টা কৰিছিলি। নহয় বুজিছ নাই, কিবা সুধিবইতো। মানুহটো একদম নিয়মত চলা মানুহ, তই গম পোৱা নাই? পৰীক্ষাৰ বহীত দৰকাৰ হ'লে নিজে লিখি দিব, তাৰ পাছত কাগজ ভৰাই দিব। কিন্তু তইয়োতো কিবা এটা কৰিব লাগিব। ক'ত যে কথাবোৰ মানে পুৱাই চাগে নহয়। ভাড়াঘৰ আগবঢ়াইছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, স্মল, গুড নাইট এডভান্স এক্টিভ প্লাছ, হৰলিক্স, নিহাৰ জেচমিন, এয়াৰটেল, দ্য স্মাৰ্টফোন নেটৱৰ্ক, হিমালয়ান নিম ফেচ ৱাছ, পাৰ্লে হাইড এণ্ড সি, ফ্লাই, ইয়াত আছে ষ্টাইল আৰু কালা হিট। কাকতি দা, অ কাকতি দা, কাকতি দা, মই কলিতা পুলিচ। গুড মৰ্ণিং কাকতি দা। গুড মৰ্ণিং কলিতা, কিয় আহিলি? কি হৈছে এইবোৰ? কিহৰ নতংকি? অ কাকতি দা, দাইদোষ নধৰবো, সেৱা এটা কৰো। নাজানো আবাহন, নাজানো বিসৰ্জন। পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এইটো কমন প্ৰাৰ্থনা। ব্ৰহ্মাদি কৰি জীৱ যত ৰাম ৰাম ৰাম। বন্ধ কৰ। এই প্ৰাৰ্থনা পৰ্ব বন্ধ কৰ। ঘটনাটো কি? আচ্ছা, ২৬ ঘণ্টা অলপ সময় পিছতে পাৰ হৈ যাব। নাই, কোনো এক্সকিউজ নাই, কোনো ক্ষমা নাই। তই যিটো ভুল কৰি থৈছ তাত কোনো মাৰ্চি শব্দই নাই। অ কাকতি দিয়া, খিলঞ্জীয় মানুহ, অলপ দয়াৰ দৃষ্টিৰে চাক, নহ'লে মই ক'ত যাম? আপুনি মোৰ মাই বাপ, আপুনি মোৰ চৰকাৰ। কলিতা, প্ৰথম কথা হ'ল তোৰ অপৰাধ গুৰুতৰ, কাৰণ মুনৰ এটা ডাঙৰ কামক প্ৰবঞ্চনা কৰাৰ তই চেষ্টা কৰিছিলি। দ্বিতীয়তে, এয়া মোৰ অকলে সিদ্ধান্ত নহয়, আমাৰ তিনিওজন সদস্যৰ সৰ্বসন্মত সিদ্ধান্ত। কিন্তু ফাইনেলি চহীটো আপুনিহে কৰিব। ইতিমধ্যে মই চহী কৰিলোৱে বাৱা। হয় নেকি? আপুনিতো মোক ভাড়া ঘৰত থাকিব নেদেই, তথাপিও মই আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ, ৰাখো না? ভাড়াঘৰৰ বাহিৰে সকলো ৰিকুৱেষ্ট ৰখা হ'ব। হা, ইয়াত দেখোন তামোল পাণ নাই। আপুনিতো মোক ভাড়া ঘৰত থাকিব নেদেই, সেইকাৰণে মই খৰচ কৰা নাই। এইবোৰ কি? অ কাকতি দা, এটো নিংনি মাৰা দাৱাই আৰু এটো উৰা মাৰা দাৱাই, মোক চইচ কৰি দিবা লাগে। চইচ? কিহৰ চইচ? নহয়, মই নিজে খাবাক লাগি। কোনটো খাম আপুনি চিলেক্ট কৰি দিয়ক। দাবী ১০০% কাম দে বোলে, ব্ৰেণ্ডেড মাল, GSTও লাগছি। যিমানে ব্ৰেণ্ডেড নহওক কিয়, এইবিলাক মালৰ কোনো ভৰসা নাই। এইবিলাক খালে তই নমৰ। তাৰমানে এই দুটাৰ কাম নাই। ঠিক আছে, মই থাৰ্ড অপশ্যন ভাবো। অপশ্যন? অপশ্যন দেখি ঘৰত ১২ ফুট দীঘলৰ ৰছী একডাল আছে, তাকেই ব্যৱহাৰ কৰোঁ। ডাঙৰ শকত। থেংক ইউ কাকতি দা, আপুনি মোক এখিনি উপদেশ দিয়াৰ কাৰণে। চিন্তা নকৰব, মই ওলমাৰ আগতে আপোনাৰ এই অৱদানৰ কথা মই ডাঙৰ ডাঙৰ আশাত দি লিখি থৈ যাম। আহো কাকতি দা, বিদায় কাকতি দা, বিদায়। ইছ ৰাম, গোটেই চেঙুন মুচি থৈ গ'ল। এৰা, ই সঁচাকৈ মৰিব নেকি? সেহে নমৰে। নাই, তথাপিও চকু দি ৰাখিব লাগিব। কিবা কৰিব লাগিলে মোৰেই বদনাম হ'ব। পালিনে? হা, পাইছোঁ, কিন্তু এটা বস্তু বিচাৰি পোৱা নাইচোন।
অহো ঐ ডাঙৰকে নকবি দেউতাৰে শুনিলে হাহাকাৰ লগাব তই কালিৰ পৰা মানে কাগজকেইখন ৰেডি কৰিব পৰা নাই নে ৰ'বাচোন কিমান দিন এইখিনি চোৱাই নাই আজি ইমান দিনৰ পিছত দেখিছোহে উফ ৰাম কি যে বাধাবোৰ লাগে নহয় ইমানবোৰ কৰিছো বাধাবোৰ নাতৰে মানে কৈছো নহয় উফ ৰাম কাগজ পত্ৰ সব পালো নহয় কিবা নাম্বাৰ এটা পোৱা নাই নম্বৰ কিহৰ নম্বৰ এইবোৰ তুমি বুজি নাপাবা হ'ব দে মই নুবুজিলেও হ'ব কিন্তু শুন তোক যি সোধে সব উত্তৰ শুদ্ধকে দিবি কিন্তু ভুল নকৰিবি কৈ দিলো মই কিবা পৰীক্ষা দিবলৈ যাওঁ নেকি তুমি কথাবোৰ যেনেকেহে সুধিছা নহয় বুইছ নাই কিবা সুধিবই তো মানুহটো একদম নিয়মত চলা মানুহ তই গম পোৱা নাই পৰীক্ষাৰ বহীত দৰকাৰ হলে নিজে লিখি দিব তাৰ পাছত কাগজ ভৰাই দিব কিন্তু তয়ো তো কিবা এটা কৰিব লাগিব ক'ত যে কথাবোৰ মানে পুৱাই চাগে নহয় একো সোধা নাই দেউতাই কৈছে মুঠতে কাগজ পত্ৰখিনি দি থৈ আহিবলৈ মই জাষ্ট দি থৈহে আহিম হয় নেকি ঠিকে আছে এপ্লিকেশ্যনখন দেউতাৰ হতই লিখাই ল'ব লাগিছিল ইংৰাজীতে লিখি দিলেহেঁতেন দেউতাৰৰ ইংৰাজীটো ভাল নহয় তই জানো নাই মা মই এইবাৰে ইণ্টাৰভিউ দিছো নেকি কিমান ইণ্টাৰভিউ দিলো আঙুলিৰ মূৰত হিচাপ কৰিব নোৱাৰা অৱস্থা হ'ল আৰু এইবাৰৰ কথাটো অলপ বেলেগ বুইছ নাই সব মই বাধা আঁতৰাই থৈছো নহয় এইবাৰ কাম হ'বই তই আঙঠিকেইটা ৰাতি শুতে খুলি থৈছিলি হবাই পিন্ধি যাবি দে কৈ দিছো কিন্তু কৃষ্ণ 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 হ'ব দিয়া মই এইবিলাক ঠিক ঠাক কৰোঁ ভালকে যোৱা তুমি এতিয়া কৰ চিন্তা বুইছ বাপেৰৰো সাংঘাতিক চিন্তা নহলে বৰ লাজত পৰিব লাগিব কৃষ্ণ প্ৰভু দিলে নহয় খেলি মেলি লগাই বৰ লাজ পাব লাগিব হেনো এতিয়া কিহৰ লাজ পাব লাগিব দিলে আকৌ এটা টেনশ্যন অকণমানো ফ্ৰী হৈ একোটা কাম কৰিব নোৱাৰো মানে অশান্তি হ'ব যি হয় হ'ব নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলৰ বাবে মই সাগৰিকা গোস্বামীয়ে লৈ আহিছোঁ এটি সুখবৰ পুনৰ আহি আছে উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সৌন্দৰ্য প্ৰতিযোগিতা নৰ্থ ইষ্ট ডিভা আপোনালোকে জানি সুখী হ'ব যে নৰ্থ ইষ্ট ডিভাৰ বিজেতাই মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ মিছ ডিভা কম্পিটিশ্যনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে নৰ্থ ইষ্ট ডিভা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ বয়সৰ সীমা ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত আৰু উচ্চতা কমেও ৫ ফুট ৫ ইঞ্চি হ'ব লাগিব আহক আমি সকলোৱে এই সুন্দৰ সুযোগ গ্ৰহণ কৰোঁ ছোৱালী ক'ৰ ছোৱালী মোৰ ষ্টুডেণ্ট কিবা এটা বুজিবলৈ আহিব তাকে ভাবিলোঁ কথাটো আপোনাক কৈ থওঁ এই কলিতাই একো অঘটন নঘটাইতো ঠিকটো নাই যদি কিবা অঘটন ঘটাই তেনেহ'লে মোৰ ভাড়াঘৰৰ নামটো পেপাৰত ডাঙৰ ডাঙৰ আখৰেৰে ওলাব টিভিটো ওলাব মোৰ জেল হ'ব ধুলাই হ'ব বহুত কিবা কিবি হ'ব দাদা আপুনি এই কিবা এটা চাই আছিলোঁ কথা এটা আছিল ছোৱালী এজনী আহিব ছোৱালী ক'ৰ ছোৱালী মোৰ ষ্টুডেণ্ট কিবা এটা বুজিবলৈ আহিব তাকে ভাবিলোঁ কথাটো আপোনাক কৈ থওঁ আপুনি বোলে আকৌ টিউশ্যন নলয় টিউশ্যন হিচাপে নহয় মাত্ৰ কিবা এটা দেখুৱাই দিব লাগে নাই কোনো কথা নাই মানুহ থাকিলেতো মানুহ আহিবই মাত্ৰ আড্ডা নহ'লেই হ'ল ঘৰলৈ নাযায় ঘৰ বুলিনো ক'লৈ যাম মাৰ ঘৰততো কোনো নায়েই এওঁৰ ঘৰতো দেওৰৰ পৰিয়ালটোহে অৱশ্যে দেওৰ আজিকালিৰ ভিতৰতে আহিবই পইচা নিবলৈ কিহৰ পইচা এওঁ জীয়াই থাকোঁতে ঘৰলৈ পইচা পঠিয়াই আছিল মোৰ ক্ষেত্ৰতো নিয়ম কৰি দিছে মাহেকত পঠিয়াবই লাগে কমকৈ পঠিয়ালেও বেয়া পায় অৱশ্যে অকলশৰীয়া মানুহজনীৰ খৰচনো কি আহিছোঁ দাদা তাৰমানে ঘৰখনৰ লগত সম্পৰ্ক পইচাৰহে আত্মিক নহয় অৱশ্যে আত্মিক বোলা শব্দটোতো লাহে লাহে অভিধানৰ পৰাই নোহোৱা হৈ গৈছে কলিতা নকৰে ভাতৰ চৰু পানী টুটি যায় কিনকিনিয়া বৰষুণত ঘৰ উটি যায় কাঁহী বাতি ভাতৰ চৰু পানী টুটি যায় যে কৰো হাই হাই আসিবৰো পাই না বিছনাৰ ওপৰত
সৰ্বজন আমাৰ অৱচন ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ ভাড়াঘৰ আগবঢ়ালে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্মল গুড নাইট এডভান্স এক্টিভ প্লাছ হৰলিক্স নিহাৰ জেচমিন এয়াৰটেল দ্য স্মাৰ্টফোন নেটৱৰ্ক হিমালয়ান নিম ফেচ ৱাছ পাৰ্লে হাইড এণ্ড সি ফ্লাই ইয়াত আছে ষ্টাইল আৰু কালাহিট